যে এনেকুৱা ডাঙৰ ৰাইচ মিল যদি কোনোবাই লগাব বিচাৰে বা বহাব বিচাৰে কি কৰিব লাগিব, কিমান টকা ইনভেষ্ট হ'ব বা তেওঁলোকৰ লগত যোগাযোগ কৰিলে কিবা সুবিধা হ'বনে নাই। এই আমবাৰীত যিটো ৰাইচ মিল নতুনকৈ আৰম্ভ কৰা হৈছে বা যিটো ৰাইচ মিল আজিৰ পৰা ষ্টাৰ্ট হৈছে আমবাৰীত, বহুত ডাঙৰ এটা ৰাইচ মিল, যিটোত প্ৰতিদিন 100 মন ধান মিলিং কৰা হ'ব আৰু ইয়াৰ পৰা অন্য ঠাইলৈ ছাপ্লাই দিয়া হ'ব। এই ৰাইচ মিলটো যিসকল ব্যক্তিৰ চেষ্টাত, যিসকল মানুহৰ প্ৰচেষ্টাত ইয়াত আৰম্ভ হৈছে, সেই মানুহকেইজন মোৰ লগত আছে। আমি তেওঁলোকৰ পৰা আপোনালোকক জনাৰ চেষ্টা কৰিম যে এনেকুৱা ডাঙৰ ৰাইচ মিল যদি কোনোবাই লগাব বিচাৰে বা বহাব বিচাৰে যে কি কৰিব লাগিব, কিমান টকা ইনভেষ্ট হ'ব বা তেওঁলোকৰ লগত যোগাযোগ কৰিলে কিবা সুবিধা হ'বনে নাই। মোৰ লগত আছে এই মিলটোৰ প্ৰধান যিজন মেস্ত্ৰী, তেখেতৰ পৰা জানি। দাদা, আপোনাৰ নাম? মোহাম্মদ জিয়াবুর রহমান। জাবুৰ ৰহমান। আৰু আপোনাৰ নাম? খলিলুর রহমান। যদি কোনোবাই এনে ধৰণৰ মিল লগাব বিচাৰে নিজৰ ঘৰত বা বিজনেছ আৰম্ভ কৰিব বিচাৰে, আপোনালোকে সহায় কৰিব পাৰিব নাই? হ্যাঁ, নিশ্চয় পাৰিম। কিমান টকা লাগিব? এনেকুৱা এটা মিল বনাবলৈ এই ৰাজমিস্ত্ৰী যিমানখিনি সামান লাগে বা তাত মজুৰি যিমান টকা লাগে, মিনিমাম 1 কোটি টাকা লাগিব। আপনি তো এই সব কামও জড়িত আসলা, এটা কাম যদি কেউ করাইতে চায় না আপনারা এদি, আপনারা যোগাযোগ করলে হইব নি? নাম্বারটা কয়ে দিন। 9678 975644। ঠিক আছে, যদি কোনোবাই এনেকুৱা ধৰণৰ মেইল লগোৱাৰ বা বহাবৰ চিন্তা কৰিছে নিজৰ ব্যৱসায়ৰ কাৰণে, তেন্তে তেখেত দুজন আছে আমাৰ আমবাৰীৰ মানুহ, তেওঁলোকৰ লগত যোগাযোগ কৰক। তেওঁলোকে পৰামৰ্শ দিব পাৰিব, কিমান বাজেট বা কিমান টকা লাগিব, সকলো তেওঁলোকৰ পৰা আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে তেওঁলোক দুইজন হ'ল আমাৰ আমবাৰীৰ। মোবাইল নাম্বাৰ এইটো কৈ দিছে, মই লাগিলে ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।